একেটা সময়তে গৌৰৱ গগৈৰো আটাইতকৈ ঘনিষ্ঠ মানুহজন সুব্ৰমণ্য গগৈ, একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰো আটাইতকৈ ঘনিষ্ঠ মানুহ সুব্ৰমণ্য গগৈ। এইটো আপুনি নিজে কল্পনা কৰক, কোনোবা এটা ঠাইত একলগ ক'ত হৈ গৈছে তেওঁলোকে চাওক। য'ত বিজেপি আৰু এজিপিয়ে একলগ হৈছে, তাত ৰাইজৰ দল আৰু কংগ্ৰেছে একলগ হ'ব নোৱাৰাৰ কাৰণ কি? য'ত মই গৌৰৱ গগৈক নিজে চিঠি দিছোঁ আৰু গৌৰৱ গগৈ নিজে কৈছে যে মই আমাৰ হেৰিবিলাকৰ লগত, কলিগবিলাকৰ লগত কথা পাতি আপোনাক গোটেই কথাটো জনাই আছোঁ, মোলৈ মেছেজ কৰিছে হোৱাটছআপত। তাৰপিছত যেতিয়া মই দুবাৰকৈ তেখেতক ফোন কৰিছোঁ, তেওঁ মোৰ ফোনটো, গৌৰৱে মোৰ ফোনটো ধৰা নাই। তাৰমানে তাৰ অৰ্থটো এইটো খাটাং। কংগ্ৰেছৰ সূত্ৰৰ পৰাও গম পাইছোঁ আৰু তেওঁৰ আচৰণৰ পৰাও গম পাইছোঁ যে গৌৰৱ গগৈয়ে আমাক শিৱসাগৰত ঐক্যমঞ্চটো হ'বলৈ দিয়া নাই, বৰং ইয়াত বিজেপিয়ে জিকিলে জিকক এনেকুৱা এটা পৰিস্থিতিত কংগ্ৰেছ দলো সাৰক, ৰাইজৰ দলো সাৰক, ইয়াতে বিজেপিয়ে জিকক এনেকুৱা পৰিস্থিতিতে তেওঁ গুচি গৈছে। কংগ্ৰেছৰ পক্ষৰ পৰা মোক কৈ আছে যে গৌৰৱ গগৈ যিজনক আপুনি জিকাবৰ কাৰণে গোটেই দিন ৰাতিয়ে খাটিলে, ৰাইজৰ দলৰ মানুহে ইমান কষ্ট কৰিলে, তাৰ পাছত গৌৰৱ গগৈয়ে এতিয়া ভূপেন বৰাৰ লগত মোৰ সম্পৰ্ক ভাল হয় বুলি মঞ্জিৰ গগৈ আৰু সুব্ৰমণ্য গগৈৰ জৰিয়তে ইয়াতে এলায়েন্স হ'ব নালাগে বুলি বিজেপিক জিকিবলৈ সুবিধা কৰি দিয়াটো আচলতে কিমান যুক্তিসংগত? আজি শিৱসাগৰ প্ৰত্যেকজন মানুহে কয়, সাংবাদিকে কয়, শিৱসাগৰ স্থানীয় মানুহে কয় যে গৌৰৱ গগৈৰ সোঁহাতৰ শিৱসাগৰৰ যিজন মানুহ সুব্ৰমণ্য গগৈ, তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰিগেডৰ, দাদা ব্ৰিগেডৰ তেওঁ এজন অতি ঘনিষ্ঠ সদস্য। একেটা সময়তে গৌৰৱ গগৈৰো আটাইতকৈ ঘনিষ্ঠ মানুহজন সুব্ৰমণ্য গগৈ, একেটা সময়তে হিমন্ত বিশ্ব শৰ্মাৰো আটাইতকৈ ঘনিষ্ঠ মানুহ সুব্ৰমণ্য গগৈ। এইটো আপুনি নিজে কল্পনা কৰক, কোনোবা এটা ঠাইত একলগ ক'ত হৈ গৈছে তেওঁলোকে চাওক। যে গৌৰৱ গগৈ আচলতে কি হেৰি কেছটোৰ কাৰণে, তেওঁৰ পত্নীৰ কেছটোৰ কাৰণে ভয় খাই এইবিলাক কৰিছে নেকি? মইতো নাজানো এইটো কি কৰিছে। কিন্তু এটা কথা মই কনফাৰ্ম হৈছোঁ, কংগ্ৰেছৰ সূত্ৰৰ পৰা কনফাৰ্ম হৈছোঁ যে ভূপেন বৰাৰ লগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ঘনিষ্ঠতা বৃদ্ধি পায় বুলি গৌৰৱ গগৈয়ে শিৱসাগৰত ৰাইজৰ দলৰ লগত কংগ্ৰেছৰ সম্পৰ্ক হ'বৰ কাৰণে অনুমতি প্ৰদান কৰা নাই। 2021 নাজিৰাত আমাৰ কেণ্ডিডেট ওলাইছিলে, আমি কেণ্ডিডেটজনক তাতে আমাৰ ছিট নিদিয়াৰ কাৰণে, আমাৰ টিকেট নিদিয়াৰ কাৰণে কেণ্ডিডেটজন আমাৰ দলৰ পৰা পদত্যাগ কৰিছিলে। কি কাৰণে আমি টিকেট দিয়া নাছিলোঁ? কাৰণ আমি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক জিকাব খুজিছিলোঁ। সেই দেৱব্ৰত শইকীয়ায়ো আচলতে এইবাৰ মই চিঠি দিয়াৰ পাছত, ফোন কৰাৰ পাছতো এইবাৰ দেৱব্ৰত শইকীয়ায়ো এনেকুৱা ধৰণৰ এটা অৱস্থান গ্ৰহণ কৰিছে যে বিজেপিয়ে ইয়াৰ পৰা জিকক, কিন্তু ৰাইজৰ দলৰ লগত থাকিব নালাগে, ৰাইজৰ দলৰ লগত একমত হ'ব নালাগে। সেইকাৰণে মই এটা আপোনালোকক একদম খাটাংকৈ কৈ দিছোঁ যে 2026 চনত আমি নাজিৰাত আমাৰ কেণ্ডিডেট দিম। এইটো ভাল পায় বেয়া পায় আমি নাজানো, নাজিৰাত আমাৰ কেণ্ডিডেট দিম, শক্তিশালী কেণ্ডিডেট দিম, আৰু আমি যুঁজিম, বিজেপিৰ বিৰুদ্ধেও যুঁজিম, কংগ্ৰেছৰ বিৰুদ্ধেও যুঁজিম নাজিৰাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।